হাজোৰ হনিয়াটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে 3 গৰাকীকৈ ছাত্ৰী দুৰ্ঘটনাত নিহত হৈছে 2 গৰাকী ছাত্ৰী আৰু আহত হৈছে আন এগৰাকী ছাত্ৰী আৰু পুৱা টিউচনলৈ গৈ থকাৰ সময়তে বলেৰো বাহনখনে মহতিয়াই নিছিল 3 গৰাকীকৈ ছাত্ৰী ইয়াৰ পিছতে উত্তেজিত ৰাইজে জনাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন আৰু এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 2 গৰাকী ছাত্ৰী 14 বছৰীয়া আদনিন নেহাৰ আৰু নাজমিন আখতাৰাই আৰু 2 গৰাকী ছাত্ৰী আছিল জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ আনহাতে আহত সাহিন আখতাৰা সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে মক্তবত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছি 3টা মদৰ বটল পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি 3টা ল'ৰা ছোৱালী একেবাৰে মহতিয়া লৈ যায় স্পট ডেড আৰু 3টা যদিও 2টা জিএমচি লৈ গৈছে এটা স্পট ডেড এটা পৰি আছিলে এই গাড়ীখনত আমি মদ পাইছো লালৰ বটল পাইছো গিলাচ পাইছো এই বৰ অত্যাচাৰী ড্ৰাইভাৰ তোৰি যেনেকৈ গৈছে মানুহ দেখিলে ভয় লাগে গাড়ীখন যেনেকৈ গৈছে সেইকাৰণে অতি তদন্ত শাস্তি দিব লাগে গাড়ী 3 দিন বন্ধ হ'ব লাগে আমি ৰাতিপুৱা আপোনাৰ ঠিক 6 মান বজাত আপোনাৰ 3জনী ছোৱালী মানে টিউচনত গৈ আছে হঠাৎ মানে গুৱাহাটী চাইডৰ পৰা আহান তীব্ৰকৈ আহানে আপোনাৰ ৰং চাইডত যায় কেনে এনেকুৱা জোৰে খুন্দা মাৰিছে আপোনাৰ তাত লগ দুজন এজন স্কটত হৈছে এজন মেডিকেলত লৈ গৈছে আৰু এজন বৰ্তমান এতিয়াও আইচিইউত ভৰ্তি হৈ আছে তেওঁৰ অৱস্থা সংকটজনক কি কব মানে অতি দুৰ্ভাগ্যজনক আৰু গাড়ীখনত আপোনাৰ আমি আকৌ আমাৰ ল'ৰাবিলাকে যাই কেনে গাড়ীখন চালে গাড়ীখনত আপোনাৰ মদৰ বটল এনেকুৱা বহুত মানে গাড়ীখনৰ নাম্বাৰ বিলাক 2-3খন বহুত মানে সামগ্ৰী পাইছে মানে অতি দুৰ্ভাগ্যজনক গাড়ীখন মানে সন্দেহজনক আৰু খুব মানে ৰাস্তাও ঠেক হৈছে ৰাস্তাও বহুত ঠেক হৈছে ৰাস্তা ঠেক হলে আপোনাৰ যিটো চাইডত যায় খুন্দা মাৰিছে মানে অতিকৈ মানে দুৰ্ভাগ্যজনক আৰু মানে কন্ট্ৰল কেপাচিটিত থকা ড্ৰাইভাৰ নহয় আৰু নিশ্চয় মানে মদ্যপান কৰি আহিছে তেখেত মদ্যপান কৰি আহি কেনে আপোনাৰ একেবাৰে ফুটপাথত যাই কেনে খুন্দা মাৰিছে ছোৱালী ড্ৰাইভাৰক আটক কৰা বুলি শুনিছো আমি কিন্তু দেখা নাই বাহনখন গম পোৱা নাই এতিয়ালৈকে আমি বাহন বলেৰো বাহন আছিল এতিয়া আমাৰ আমি এতিয়া মানে নাপাইলৈকে আমি এতিয়া ৰাস্তা ব্লক কৰি ৰাখিছো হাজো হনিয়াদি হাজো দৌলাহাল ৰোড আমি এতিয়া ঘটনাটো হৈছে হনিয়াদি মেইন চকতে আহি থাকোঁতে এখন বলেৰো আহি পেলাই তেওঁলোকক একদম পুৰা 3টাকে মহতিয়াই লৈ গুচি যায় অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই নিৰীহ 3জনী ছোৱালী তেওঁ হত্যা কৰি থিতাতে নাথাকি তেওঁ পলায়ন মনোভাৱ লৈ পলাই গুচি গ'ল ড্ৰাইভাৰ গৰাকী পলাই যাই পেলাই তেওঁক আমি মানুহে যেতিয়া খেদাখেদি কৰিলে তেওঁক যাই পেলাই বন্নিত ধৰি পেলাই তেওঁ পলালে তাৰপৰা গাড়ীখন ইয়াতে লৈ আহিল মানুহ উত্তেজিত হৈ গ'ল সকলে কান্দা কাটা মানে খুব বেয়া পৰিৱেশৰ সৃষ্টি হ'ল গতিকে এতিয়া আমি যি হ'ল কিন্তু সেইটো দুখটো থাকি গ'ল মোৰ নিজৰে আপোন লাগে খুব দুখ পাইছো বহুত কষ্ট পাই আছো আৰু গতিকে আমি এটা বস্তু বিচাৰিছো তেওঁ যাতে কোনো কাৰণতে হাৰি নাযায় কাৰণ তেওঁ ড্ৰাইভাৰে একদম ডাইৰেক্ট মাৰ্ডাৰ যদিও এক্সিডেণ্ট কৰিছিল কিন্তু মাৰ্ডাৰ কাৰণ সেনেকুৱা কাষত কোনো তেনেকৈ এক্সিডেণ্ট নকৰে অলখানৰ কাষেদি তেওঁ 3জন ছোৱালী মহতিয়াই লৈ গৈছে গতিকে 1 নম্বৰ কথা হ'ল কি তেওঁ কোনো কাৰণতে হাৰি যাব নোৱাৰে তেওঁক জেল দিবই লাগিব 2 নম্বৰ কথা দাবী 2 নম্বৰ কথাটো হ'ল কি আমাৰ তেওঁ যিটো আছে পষ্টমৰ্টেম যাতে পষ্টমৰ্টেমটো ভালকে থানা যাতে আমাক সহায় কৰি পেলাই পষ্টমৰ্টেমটো কৰি দিয়ে আৰু 3 নম্বৰ কথা হ'ল গাড়ী এম্বেছ ক্লিয়াৰ কৰি পেলাই যাতে এই নিৰীহ পৰিয়াল 3টাক যাতে কষ্ট নিদিয়ে 4 নম্বৰ কথাটো আমি সময়মতে জানদাটো পাব লাগিব তেখেতসকলক আমি এনেকৈ আস্থা দিলোঁ তেখেতসকলে এতিয়া আমাক সেই আস্থাটো মানি লৈছে তাৰ কাৰণে আমি পৰিৱেশটো অকণমান ধুনীয়াকৈ চম্ভালি দিছোঁ গতিকে এইখিনি যদি কৰি দিয়ে আমি বৰ শান্তি পাম আৰু এই 3টা পৰিয়ালবৰ্গ বৰ শান্তি পাব